গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না কোনো গতি হয়, না তেওঁলোকৰ কোনো কাৰ্য সিদ্ধ হয় আৰু না তেওঁলোকৰ কোনো সুখ হয়। এতিয়া শাস্ত্ৰ অনুকূল সাধনা কোনবোৰ? আটাইতকৈ ডাঙৰ সমস্যা আমাৰ সন্মুখত আহি এইটো পৰিছে যে আমি ইয়াক কেনেকৈ নিৰ্ণয় কৰোঁ যে এই সাধনা শাস্ত্ৰ অনুকূল হয়। প্ৰথমতে আমি সেই শাস্ত্ৰ সদগ্ৰন্থসমূহ চিলেক্ট কৰিব লাগিব। প্ৰথমে আমি সেই সদগ্ৰন্থসমূহক জানিব লাগিব, যিবোৰ সদগ্ৰন্থ হয় আৰু যাৰ ভিতৰত লিখা সেই বিৱৰণসমূহ আমি পালন কৰিব লাগিব। সেয়া হ'ল পবিত্ৰ 4 বেদ আৰু পবিত্ৰ সূক্ষ্ম বেদ, অৰ্থাৎ সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, অৰ্থাৎ কবিৰ বাণী। এয়া আমাৰ বাবে অথেণ্টিক সদগ্ৰন্থ হয়। এয়া প্ৰমাণিত সদগ্ৰন্থ। ইয়াৰ বাহিৰে যেনেকৈ পুৰাণ আছে, 18 পুৰাণ অথবা উপনিষদ আছে, এয়া কোনো ঋষিৰ নিজা অনুভৱ হয়। এইসমূহ আমাৰ বাবে মান্য নহয়।